হেল্ল' ভিউৱাৰ্ছ, মই ৰতন দাস আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈকে। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি আলোচনা কৰিম আমাৰ যোৱাকালি শেষ হৈ যোৱা DEEৰ 5500 পোষ্টৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ সম্পৰ্কে। তো আমি সকলোৱে জানো যোৱাকালি 14 তাৰিখে আমাৰ যি ডকুমেণ্টছ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে সমাপ্ত হৈছে আৰু যিসকল প্ৰাৰ্থী এবচেণ্টি আছিল, বিভিন্ন কাৰণত তেওঁলোক যাব পৰা নাছিল, তেওঁলোকক নিৰ্দিষ্ট দিন তাৰিখ ধাৰ্য কৰি দি তেওঁলোকক মাতিছে আৰু 11, 12 আৰু 14 জুলাই তাৰিখে সেই প্ৰাৰ্থীসকলে আমাৰ যি খানাপাৰাৰ ভেৰিফিকেশ্যনৰ ঠাই আছিল ৰহিকা, সেই ঠাইত গৈ নিজৰ নিজৰ ডকুমেণ্টছসমূহ ভেৰিফিকেশ্যন কৰি আহিছে। কিন্তু আমি এটা সূত্ৰৰ পৰা জানিব পাৰিছোঁ যে বহু প্ৰাৰ্থী এতিয়াও ভেৰিফিকেশ্যন কৰিবলৈ উপস্থিত হোৱা নাই। তেওঁলোক বিভিন্ন কাৰণত হয়তো ব্যস্ত হৈ আছে, নতুবা এনেকুৱা হ'ব পাৰে বহু প্ৰাৰ্থী হয়তো বেলেগ চাকৰিত নিয়োজিত হৈ আছে, যাৰ কাৰণে তেওঁলোক ডকুমেণ্টছ ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত উপস্থিত হোৱা নাই। এইখিনিতে এটা সুখবৰ দিব বিচাৰোঁ আৰু সেইটো হৈছে যে এইবাৰৰ কাট অফ সম্পৰ্কে। তো এইবাৰৰ কাট অফ এটা নিৰ্দিষ্ট কাৰণত কম যাব পাৰে বুলি আমি এটা আশা কৰিব পাৰোঁ, কিয়নো এইবাৰ পূৰ্বৰ তুলনাত প্ৰাৰ্থীৰ সংখ্যা, উপস্থিত প্ৰাৰ্থীৰ সংখ্যা বহু কম। জানিব পাৰিছোঁ আমি যে প্ৰায় 30% কেণ্ডিডেট অনুপস্থিত হৈ আছে এতিয়াও, আৰু ইয়াৰ মূল কাৰণ হ'ব পাৰে যে এইবাৰ বহু পোষ্টত GT-PGT প্লাছ পূৰ্বৰ যি কিছুমান প্ৰাৰ্থীয়ে ৰেগুলাৰ হোৱা নাছিল, সেই ৰেগুলাৰ নোহোৱা কণ্টেক্সুৱেল টেট টিচাৰসকলেও কিন্তু এই পোষ্টত এপ্লাই কৰিছিল। কিন্তু যিহেতুকে যোৱা বছৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোবোৰ প্ৰাৰ্থীক ৰেগুলাৰ কৰি দিছে, যাৰ ফলত এই ৰেগুলাৰ কৰা প্ৰাৰ্থীসমূহ আমাৰ এই পোষ্টৰ পৰা 5550টা পোষ্টৰ পৰা তেওঁলোক অট'মেটিকেলি বাদ পৰি গৈছে আৰু সেই প্ৰাৰ্থীসকল এতিয়া ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব অহা নাই। আৰু বহু প্ৰাৰ্থী আছে যিসকল প্ৰাৰ্থীয়ে অলৰেডি GT-PGTত পাই গৈছে, সেই প্ৰাৰ্থীসকলো এই 5550টা পোষ্টৰ কাৰণে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব অহা নাই। আৰু 3 নম্বৰ হৈছে আটাইতকৈ ডাঙৰ কথা, আৰু সেইটো হৈছে যে NISৰ বহু প্ৰাৰ্থী এনেকুৱা ওলাইছে যিসকল নেকি জেনুইন নহয়। ইয়াত এটা মন কৰিবলগীয়া কথা যে যিসকল প্ৰাৰ্থী জেনুইন হয়, নিশ্চয় কোনোবা এখন স্কুলত তেওঁলোক কৰ্মৰত হৈ আছিল, কাম কৰি আছিল আৰু তেওঁলোকৰ নামটো ডাইচ কোডত আছে, সেইসকল প্ৰাৰ্থীয়ে ডকুমেণ্টছ ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত আহিছে, ডকুমেণ্টছ দেখুৱাইছে। বহু প্ৰাৰ্থীৰ লগত মোৰ কথা হৈছে, তেওঁলোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো অতি সুন্দৰভাৱে হৈছে। আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ সময়ত যিসকলে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰি আছিল অফিচাৰসকলে, সেইসকলেও কৈছে সুন্দৰকৈ সকলো ডকুমেণ্টছ দেখুওৱা প্ৰাৰ্থীসকলক যে আপোনাৰ ডকুমেণ্টছবোৰ অতি সুন্দৰ হৈছে, অতি ধুনীয়াকৈ আপুনি ৰাখিছে। কিন্তু এই মাজতেই আমি সকলোৱে জানো যে এটা কেছ হৈছে NIS প্ৰাৰ্থীসকলৰ ডকুমেণ্টছ বেছি বিচৰাক লৈ, আৰু সেইটোৰ ৰায় আছে 30 তাৰিখে। তো গতিকে আমি এই 30 তাৰিখৰ আগত যে আমাৰ DW অফিচৰ পৰা আমাৰ মেৰিট লিষ্ট সম্পৰ্কে আমি কোনো এটা আশা কৰিব নোৱাৰি, যিহেতুকে 30 তাৰিখে ৰায় আছে। আৰু 30 তাৰিখৰ পিছত আমি আগষ্ট মাহৰ প্ৰথম সপ্তাহ নতুবা 10 তাৰিখৰ ভিতৰত আমি আশা কৰিব পাৰি DWয়ে এটা মেৰিট লিষ্ট প্ৰকাশ কৰিব বুলি। তো এইটোৱে আছিল আমাৰ আজিৰ সুখবৰ। সকলোৱে অপেক্ষা কৰক মেৰিট লিষ্টৰ কাৰণে। ধন্যবাদ ভিডিঅ'টি সম্পূৰ্ণ চোৱাৰ বাবে। আপুনি যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ ৱাচিং। নমস্কাৰ।